মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু আমি সকলোৱে জানো আৰু হাতত মাত্ৰ কেইটামান দিন আৰু তাৰ পিছতেই আহি আছে নিৰ্বাচন। গতিকে প্ৰতিটো ৰাজনৈতিক দলেই তেওঁলোক ব্যস্ত হৈ পৰিছে নিজৰ প্ৰচাৰ কাৰ্যসূচীত। প্ৰতিজন প্ৰাৰ্থীয়েই তেওঁলোকে নিজৰ নিজৰ সমষ্টিত তেওঁলোকে ৰণকৌশল আৰম্ভ কৰিছে। আজি আমাৰ লগত আছে মধ্য গুৱাহাটীৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী, তেখেত হ'ল অচ্যুত কলিতা। আৰু আমি অচ্যুত কলিতাৰ পৰা জানিম তেখেতে কিদৰে আহি থকা দিনত ৰাইজৰ সেৱা কৰিব, তেখেতৰ ৰণকৌশল কি আৰু তেখেতে প্ৰতিদ্বন্দ্বীসকলক কি ধৰণে গ্ৰহণ কৰিব। অচ্যুত কলিতা, আপোনাক মেট্ৰ' নিউজ গুৱাহাটীলৈ স্বাগতম। ধন্যবাদ আপোনালোকক বহুমূলীয়া সময় দিয়াৰ বাবে আৰু আপোনালোকে নিৰপেক্ষতা দেখুৱাইছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সংবাদ মাধ্যমক সন্মান জনাইছোঁ। আৰু বৰ্তমান মোৰ পৰিচয় ক'বলৈ গ'লে মই প্ৰথমতে কম মই এজন খেলুৱৈ, কাৰণ জীৱনৰ বহুত সময় মই খেলৰ নামত দিছোঁ আৰু দেশৰ কাৰণে মেডেল আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু নিজৰ জীৱনটো যাতে উঠি অহা চামৰ বাবে এটা আদৰ্শৰ নিচিনা স্বৰূপ হৈ পৰে, তাৰ কাৰণে মই অশেষ চেষ্টা কৰিছোঁ। কাৰণ খেলৰ লগত জড়িত মানুহ এজনে শৰীৰটোৰ লগতে সমাজতো এটা ভাল বাৰ্তা দিয়ে আৰু সেয়ে মোৰ চেষ্টা আছিলে। কিন্তু বৰ্তমান ৰাজনৈতিক পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে অকল সমাজকৰ্মী হৈ থাকিলে নহ'ব, অকল শৰীৰ চৰ্চাবিদ হৈ থাকিলে নহ'ব, অকল খেলুৱৈ হৈ থাকিলে নহ'ব। ক'ৰবাত না ক'ৰবাত সমাজখনক এই সমাজ কৰ্মৰ বহল পৰিৱেশ এটাত যাব লাগিব আৰু মই সেইবাবে সকলো ৰাইজৰ আশীৰ্বাদ লৈ মই ৰাজনৈতিক ক্ষেত্ৰখনত আহিলোঁ। নিশ্চিতভাৱে ধন্যবাদ। আমি এটা অন্য প্ৰসংগলৈ যাব বিচাৰিছোঁ। সেই প্ৰসংগটো হ'ল, যিহেতু আপোনাৰ যিটো সমষ্টি, আপুনি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপুনি অৱতীৰ্ণ হৈছে। আপোনাৰ মূল উদ্দেশ্যটো কি? যে যিহেতু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাটো যথেষ্ট প্ৰত্যাহ্বানমূলক, যিহেতু আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে আছে ডাঙৰ ডাঙৰ দলৰ প্ৰতিনিধি, তেওঁলোকৰ ক্ষেত্ৰত আপুনি তেওঁলোকৰ লগত যি ধৰণে যুঁজিব লাগিব, আপোনাৰ ৰণকৌশল কি আছে? চাওক, নিৰ্দলীয় বুলি ক'লে মই প্ৰত্যেকজন নিৰ্দলীয় মানুহক এইকাৰণে বেছি ভাল শক্তিশালী বুলি ভাবোঁ, কাৰণ তেওঁলোকে কোনো দলৰ আশ্ৰয় লয় বা লগতো লগাই তেওঁলোকে কামবিলাক কৰিব অহা নাই। তেওঁলোকে কোনো পেৰাচুট লেণ্ডিং কৰা নাই। তেওঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ প্ৰাৰ্থিত্ব দিছে আৰু এতিয়া যিসকল প্ৰাৰ্থী আমাৰ অঞ্চলটোত দিছে, মই নিজে ইয়াৰে স্থানীয় নাগৰিক হিচাপে সেইবিলাক প্ৰাৰ্থীক আমাৰ ৰাইজে বিচৰা নাই, কিন্তু সেইবিলাক প্ৰাৰ্থী দলবিলাকে বিচাৰিছে। কাৰণ হয়তো সেই দলবিলাকৰ কোনোবা ৰজা ৰাজকুমাৰ, কোনোবা হয়তো স্পনচৰ, তো সেই দলবিলাকে সেই লগোবিলাক বিক্ৰী কৰিলে আৰু তেনেকুৱা দলত এজন সমাজকৰ্মী, এজন খেলুৱৈ জেগা নাই, কাৰণ সেই দলবিলাকক পইচা লাগে, তেওঁলোকে লগোটো বিক্ৰী কৰিব লাগে। ঠিক তেনেকুৱা কৰি বহুত আহিছে এতিয়া ভুৱা নেতা, ভুৱা সমাজকৰ্মী, 15 দিনীয়া কোনোবা বানাৰসৰ পৰা আহিছে, কোনোবা ছিকিমৰ পৰা আহিছে। তো তেনেকুৱা ধৰণৰ প্ৰাৰ্থী আমি পাইছোঁ, যি পাই আমাৰ ভোটাৰসকল, ৰাইজসকল অতিষ্ঠ হৈ পৰিছে। কিন্তু আমাৰ ইয়াত ক্ষেত্ৰত কি আছে, আমাৰ যিবিলাক আমাৰ সমাজকৰ্মী আছে বা ভোটাৰ আছে, তেওঁলোকৰ দুই ধৰণৰ মানুহ আছে। এক ধৰণৰ হ'ল যে তেওঁলোকৰ পেচা, ৰাজনীতিটো তেওঁলোকৰ পেচা, যে ইলেকশ্যন আহিছে, যদি তেওঁ কেণ্ডিডেটজনৰ ঘৰত যায় 500 বা 1000 টকা এটা পাব, সেইটো হ'ল পেচা, কাৰণ তেওঁলোকে তেনেকুৱা চলি আছে। আৰু এচাম আছে তেওঁলোক নিচা, তেওঁলোকে পদুম ফুলটোৰ আঁৰত অটল বিহাৰী বাজপেয়ীৰ আদৰ্শ থকা বুলি ভাবে, যিটো এতিয়া সম্পূৰ্ণভাৱে নাই। আপুনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। যিহেতু আপোনাৰ সন্মুখত আছে দুগৰাকী প্ৰাৰ্থী, এগৰাকী আপোনাৰ ভাৰতীয় জনতা দলৰ, তেখেত হ'ল বিজয় গুপ্তা, আৰু আনগৰাকী কংগ্ৰেছ মিত্ৰ দলৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী। গতিকে এই দুজন প্ৰাৰ্থীক আপুনি কিভাৱে ল'ব? হয়, এই প্ৰাৰ্থী দুগৰাকী কিয় আহিলে মই তাকে বুজি পোৱা নাই, তেওঁলোকক কি লাগে? কাৰণ চাওক, মই সৰু ছোৱালীজনীৰ কথা যদি প্ৰথমতে ক'ব যাওঁ, আমি যদি কলেজত যদি ইলেকশ্যন খেলোঁ, 75% এটেণ্ডেঞ্চ লাগে। 75% এটেণ্ডেঞ্চ হোৱাৰ পিছতে আমি সাধাৰণ সম্পাদকৰ ইলেকশ্যন এটা খেলিব পাৰোঁ এখন কলেজত। তেওঁ অহা হৈছে 15 দিন। তো 15 দিনত তেওঁৰ যোগ্যতা ৰাইজে কেনেকৈ জানিব? সেই দলটোৱে কেনেকৈ জানিলে তেওঁৰ যোগ্যতা? কাৰণ তেওঁ কোনো সমাজকৰ্মী নহয়, তেওঁ কোনো দল সংগঠনৰ সদস্য নাছিলে। তে 15 দিন হয় এজন যদি বিধায়িকাৰ কাৰণে দিয়ে, আৰু কলেজ এখনত কিন্তু 75% এটেণ্ডেঞ্চ লাগে। আপুনি নিজে বিচাৰ বিবেচনা কৰি লওক, আমি অচিন কাঠৰ ঘোঁৰা লগাবলৈ গৈ আছোঁ। সৰু ছোৱালীজনৰ আশ্ৰয় লয় সেই খোৱাঙৰ পৰা অহা চান্দা পাৰ্টিটোৱে ল'ৰা ৰজাৰ শাসন কৰাটো নিশ্চিত। দ্বিতীয়তে মই যদি ক'বলৈ যাওঁ গুপ্তাজীৰ কথা, গুপ্তাজীয়ে কিছু বছৰ পূৰ্বে আমাৰ আমবাৰী কালী মন্দিৰৰ ওচৰত ভাড়াঘৰত আছিলে। তেওঁ তাৰপিছত অগাধ সম্পত্তি কৰি আমাৰ
খিলঞ্জীয়া মানুহ এজনৰ ভূমি মাটি কিনি তাতে এটা ডাঙৰ অট্টালিকা বনালে। তেওঁ কি ধৰণে কৰিলে, অসমত কি ব্যৱসায় কৰিলে, তাই কথাটো আমি বেছি নাজানো। বেছি আপোনালোকে যদি বিচাৰ বিবেচনা কৰে তেতিয়া গম পাব ইমান টকা তেওঁৰ ক'ৰ পৰা আহিলে। কাৰণ তেওঁ তামোলৰ বেপাৰ কৰিছিলে, শুকান তামোল এইবিলাক বেচিছিলে তেওঁ। তো তাৰপিছত ইমান তেওঁৰ ব্যৱসায় হ'ল যে তেওঁ বহুত ধনী হ'ল। আৰু পৰোক্ষভাৱে তেওঁ ৰাজনীতিত জড়িত। ইভেন তেওঁৰ ডিলিমিটেশ্যনৰ টাইমত যে কোনখিনি ভোটাৰ কোনফালে কাটিব লাগিব, তেওঁ নিজৰ সমষ্টিটো নিজে বনাই লোৱাটো তেওঁ জড়িত আছিলে। তেতিয়ালৈকে মানুহবিলাকে জানিও মানে বিজেপি মানুহবিলাক তাৰ লগত লাগি আছিলে। কিন্তু তেওঁ প্ৰত্যক্ষ ৰাজনীতি আহিব বিচাৰিলে। তেওঁ এতিয়া বিচাৰিছে তেওঁ মুখ্যমন্ত্ৰী হ'ব। কাৰণ বিধায়ক এজন আমি নিৰ্বাচন কৰি দিয়াৰ লগে লগে তেওঁ যদি সংখ্যাগৰিষ্ঠ বিধায়কৰ যদি মনোনয়ন পাই যায়, তেওঁ মুখ্যমন্ত্ৰী হৈ যাব। যিদৰে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিচাৰিছিলোঁ মুখ্যমন্ত্ৰী ৰূপে দ্বিতীয়বাৰত, কিন্তু আহি গ'ল হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি নিবিচৰাকৈ। ঠিক তেনেকুৱা কৰি আমি বিধায়ক হিচাপে যে তেওঁক যদি জয়যুক্ত কৰি দিওঁ, তেনেহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে গুপ্তাজীৰ নাম মুখ্যমন্ত্ৰীত লিখিব লাগিব। তৰুণ গগৈ ডাঙৰীয়াৰ পিছত, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পিছত, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত আমাৰ বিজয় গুপ্তা মুখ্যমন্ত্ৰী বুলি লিখিব লাগিব। যিটো আটাইতকৈ মানে আমাৰ লাজৰ কথা হ'ব। আমি ভেদাভেদ নাই কিন্তু আমাৰ মাজত, কিন্তু বেয়া লাগিব। অকণমান আপোনাক ৰখাইছোঁ। ইয়াত আপুনি খুব সুন্দৰ প্ৰসংগ উত্থাপন কৰিলে যে যিহেতু অসমত এতিয়ালৈ আপোনাৰ কোনো হিন্দী ভাষীৰ মানুহ মুখ্যমন্ত্ৰী হোৱা নাই, গতিকে এইটো এটা কেন্দ্ৰীয় বিজেপিৰ যি কেন্দ্ৰীয় সমিতি আছে তেওঁলোকৰ চেণ্ট্ৰেলৰ এইটো এটা মানে এজেণ্ডা হ'ব পাৰে নেকি, যে এটা সময়ত গৈ অসমৰ মুখ্যমন্ত্ৰী এগৰাকী হিন্দী ভাষীও হ'ব পাৰে? চাওক, আমি অসমৰ মানুহ ইমানেই উদাৰ, আমি যদি হিন্দীভাষী মানুহ এজনৰ দোকানত যাওঁ আমি হিন্দীত কথা কওঁ। আৰু সেইবাবে গুপ্তাৰ নিচিনা বাহিৰৰ পৰা অহা মানুহে আজিলৈকে ভালকৈ অসমীয়া ক'ব শিকা নাই। ভুলটো আমাৰ। তেখেতক আমি হাঁহি আছোঁ অসমীয়া ক'ব পৰা নাই, ভুলটো আমাৰ। কাৰণ এতিয়া আমাৰ বিজেপি কৰ্মীবিলাক গ'লে তেওঁলোক হিন্দীত কথা পাতে, তেওঁ দোকানত গ'লে হিন্দীত কথা পাতে। তো তেওঁ কেনেকুৱা শিকিব? আৰু এতিয়া চাওক, পৰোক্ষভাৱেতো আমাৰ ইউ পি, বিহাৰ, গুজৰাটৰ পৰাই এই দলটো চলি আছে, বিজেপি দলটো সকলোৱে জানে। আমাৰ তেওঁলোকে যি বিচাৰে তাকে কৰে। মাটি বাৰী আম্বানী আদানীক বেছি শেষ কৰিলে, আৰু এতিয়া সমষ্টিটো বেচিব ওলাইছে। আমাৰ জাতীয়তাবাদী নেতা অগপৰ ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়াই আমাৰ সমষ্টিৰ পৰা কোনো নতুন উত্তৰাধিকাৰী নবনালে। তেওঁ গুপ্তাজীৰ হাতত আমাৰ সমষ্টিটো গতাই থৈ গুচি গ'ল। তাৰ বাবেও আমি ৰাইজ বহুত অতিষ্ঠ হৈ আছিলোঁ। ৰাইজে বিচাৰিছে আপুনি নিৰ্দলীয়ভাৱে খেলক, কাৰণ তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰিছিলোঁ কেইবাবাৰো, আৰু তেওঁৰ প্ৰতিশ্ৰুতিবিলাক আধৰুৱা থাকি গ'ল। তেওঁ হ'ব বুলি কৈ থাকি গ'ল। সেইকাৰণে মানুহবিলাকে তেওঁ হ'ব কলিতা বুলি মাতে, এতিয়া ৰমেন্দ্ৰনাথ কলিতা বুলি নামাতে। তেওঁ হ'ব কলিতাই কি কৰিলে ডাঙৰীয়াই, গুপ্তাজী উত্তৰাধিকাৰী বনালে। সদায় নেতা এজনে এনেকুৱা হ'ব লাগে যে তেওঁ নিজৰ ফলোৱাৰ্ছ বা নিজৰ কাৰণে কাম কৰা কৰ্মী বনাব নালাগে, সমষ্টিৰ পৰা এজন নেতা বনাব লাগে উত্তৰাধিকাৰী। আৰু সেই উত্তৰাধিকাৰী ৰাজকুমাৰ বনাব নালাগে, যে আপোনাৰ ৰজাৰ পুতেকে ৰজা হ'ব, যোনে পইচা দিছে টিকেট কিনিব। তেনেকুৱা হ'লেতো ড্ৰাগছ মাফিয়াই বেছি পইচা দিব। আজি যদি কুংকি চৌধুৰীৰ দেউতাকে যদি পইচা দি টিকেটটো কিনিব পাৰিছে, তেনে ড্ৰাগছ মাফিয়া এজনে তাতকৈ বেছি পইচা দিব, বাহিৰাগত পাকিস্তানী এজনে বেছি পইচা দিব। সেইবিলাক পইচাত জাতীয়তাবাদী দল এটাই বিক্ৰী কিয় কৰে? মই এইকাৰণে কৈছোঁ, কাৰণ তেওঁৰ যোগ্যতা নাই। তেওঁৰ কলেজ ইলেকশ্যন খেলা যোগ্যতা নাই। 75% এটেণ্ডেঞ্চ লাগিব, বুজিছেনে কথাটো? তেনেকুৱা কথা। তো যোগ্যতা তেওঁৰ কেনে হ'ব? এতিয়া আমি 11জন মানুহে কংগ্ৰেছৰ পৰা নমিনেশ্যন দিছিলোঁ। মোৰ যোগ্যতা যদি কম থাকিলে হয়, বাকীকেইজনৰ যোগ্যতাটো আছিলে। তেওঁলোকৰ বছৰ দিন কংগ্ৰেছ কৰিছে। মই 2008ৰ পৰা কৰিছোঁ, NSUI কৰিছোঁ। মই কলেজৰ GS আছিলোঁ। তাৰপিছত মই দুখীয়া ঘৰৰ ল'ৰাৰ কাৰণে মই এইবিলাকৰ পৰা আঁতৰি নিজৰ কৰ্মজীৱন, নিজৰ খেল জীৱনত বেছি ব্যস্ত হৈ গ'লোঁ। আৰু সেইবিলাকতো মই থাকোঁতে মই ইনডাইৰেক্টলি মই খবৰ লৈ থাকোঁ, বস্তুবিলাক সেই কৰি থাকোঁ, সমাজ জীৱনত মই সেই কৰি থাকোঁ। তো তেনেকুৱা ধৰণৰ কামবিলাকতো মই কৰি আছিলোঁ, মইতো সক্ৰিয়ভাৱে জড়িত হৈ আছিলোঁ। তো তাৰপিছত স্কেনিং কমিটি ৰিপৰ্ট কৰি এইবিলাক কৰি 50,000 টকা ল'লে, ব্লক ৱাৰ্ডত পইচা বিলালোঁ। তো সেইবিলাক কৰি আছিলে আমাৰ পৰা। আমাৰ কষ্টৰ উপাৰ্জনৰ পইচা আমাৰ কেণ্ডিডেট আটাইকেইজনৰ পৰা লৈছে, প্ৰাৰ্থিত্ব প্ৰত্যাশীবিলাকৰ পৰা। তো সেইবিলাক ভেকু ভাওনা কিহৰ? যদি বিক্ৰীয়ে কৰিব লগা আছিলে, তে বিক্ৰী আগতে কৰি দিব লাগিছিলে, তেওঁ কিছুদিন আগতে আনিব লাগিছিলে। তেওঁ টিকেটটো, প্ৰাৰ্থিত্বৰ টিকেটটো আৰু ফ্লাইটৰ টিকেটখন একেলগে কাটিছে। মানে সেইটো কেনেকুৱা ৰাজনীতি হ'ব পাৰে? তেনেকুৱা হোৱাটো মানে একদম লজ্জাজনক। আৰু তেওঁৰ পিতৃক মই ধিক্কাৰ দিছোঁ, তেওঁৰ পিতৃৰ এই মানসিকতাক ধিক্কাৰ দিছোঁ, যে 15 দিনীয়া ছোৱালী এজনী আনি তেওঁ নিজৰ কি স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁ আনি এই কৰিছে। তেওঁ আপোনাৰ ছোৱালীজনীক আপুনি মৰম কৰে ঠিকে আছে, কিন্তু তেনেকুৱা কৰি আপোনাৰ পইচাৰ গৰম দেখালে নহ'ব ৰাজনীতিত। আপুনি পইচাৰ গৰম দেখাই আপুনি আমাৰ বাৰ্থডে গিফ্টত আপুনি ছোৱালীটোক সমষ্টিটো দিব নোৱাৰেতো। আপোনাৰ ছোৱালীটোৰ যোগ্যতা প্ৰমাণ কৰক, স্কেনিং কমিটিত যাওক,
আপুনি পইচা দি দিব, আপুনি কিনি ল'ব, সেইটো কথা নহয় নহয়। অন্য কিছু প্ৰসংগলৈ যাওঁ, যিহেতু আপুনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে, কিদৰে দলীয় টিকেট কিনা বেচা হ'ল, কিদৰে অযোগ্য কিছুমান প্ৰাৰ্থীক আনি পেলাই সমষ্টিত এৰি দিয়া হ'ল। প্ৰকৃততে এই ধৰণৰ কৰ্মকাণ্ডৰ বাবে আজি হয়তো কংগ্ৰেছ দলটো ৰখাতলৈ গৈছে, আৰু এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ কাৰণে হয়তো আমি সমষ্টিটো এজন অনা অসমীয়া মানুহৰ হাতলৈ যাব বুলি আপুনি যথেষ্টখিনি ক্ষোভেৰে আপুনি যথেষ্ট কথা ব্যক্ত কৰিলে। যিহেতু নিৰ্বাচনলৈ হাতত মাত্ৰ কেইটামান দিন আছে, গতিকে আপুনি সমষ্টিবাসীৰ ওচৰত কি কি সমস্যাৰ বিষয়ে তেওঁলোকক বুজাইছে, আহি থকা দিনত আপুনি তেওঁলোকৰ সমস্যাবিলাক কেনেকৈ সমাধান কৰিব, খুব চমুকৈ কওকচোন। সমষ্টিৰ বাসিন্দা হিচাপে মইতো সকলোকে পৰিচিত, সকলো আই মাতৃ ঘৰ, ৰাস্তা ঘাট, ক'ত আমাৰ মন্দিৰ মছজিদ আছে, ক'ত স্কুল প্ৰতিষ্ঠান আছে, কাৰ কি অসুখ হৈছে, তো মইতো খবৰ লৈয়ে থাকোঁ, সকলোত জড়িত হৈ থাকোঁ। শ্মশান যাত্ৰাই হওক বা কাৰোবাৰ বেমাৰ হৈছে, কিবা হৈছে, মইতো খবৰ লৈ থাকোঁ, আৰু মোৰ তাত খবৰ নিজেই দিবও আহে বহুতে। তো মই ভাবে মই কিবা এটা হ'লে মাত মাতিম বা আছোঁ বুলি সকলোৱে মোক বিশ্বাস। সম্প্ৰতি মুখ্যমন্ত্ৰীগৰাকীও আপোনাৰ মধ্য গুৱাহাটীৰ অজাপৰ যিগৰাকী প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে যথেষ্টখিনি কথা কৈছে, কি ক'ব এই ক্ষেত্ৰত? মই সেইটোও বেয়া পাইছোঁ, কাৰণ তেওঁলোক ছিকিমৰ মানুহ গো মাংস খায়। মই নিজে ছিকিমত ফুৰিব গৈছোঁ, মোৰ ছিকিমত বন্ধু আছে। মই ছিকিমতে মই মিষ্টাৰ ইণ্ডিয়া জিকিছিলোঁ, মিষ্টাৰ ইণ্ডিয়া 2016 মিষ্টাৰ ইণ্ডিয়া অভাৰঅল টাইটেল জিকিছিলোঁ। ছিকিমৰ মোৰ বহুত বন্ধু আছে, ছিকিমত মোৰ বহুত ফলোৱাৰ্ছ আছে। তেওঁলোক গো মাংস খায়। তাত ফুৰিব গ'লে আপোনাৰ আমাৰ নিচিনা মানুহ গ'লে ভেজ বা তেনেকুৱা নিৰামিষ দোকান বিচাৰি পোৱাটো বহুত টান হয়। আমি হোটেল ৰুমতে গৈ আমি বনাই খাব লগা হয়। তো ছিকিমৰ মানুহে গো মাংস খায়, তেওঁলোকে খাব পাৰে। তো কোনোবা কি খাইছে, কি মাংস খাইছে, সেইটো ৰাজনীতি হ'ব নালাগে, ৰাজনীতি হ'লে উন্নয়নমূলক হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ মাতৃয়ে গো মাংস খোৱাতকৈ, সেইবিলাকত গুৰুত্ব দিয়াতকৈ, আমাৰ ইয়াতে সমষ্টিটোত আই মাতৃসকলে পানী পোৱা নাই, সেইটো কথাত যদি গুৰুত্ব দিলে মই বহুত ভাল পালোঁ হয়। আমাৰ ইয়াতে 24 ঘণ্টা ইলেক্ট্ৰিচিটি নাথাকে, এতিয়া গৰমৰ দিন আহি আছে, 3 ঘণ্টা 4 ঘণ্টা যদি ইলেক্ট্ৰিচিটি নাথাকে, আমাৰ ল'ৰা ছোৱালী পঢ়িব নাপায়। তো সেইবিলাক কথাত গুৰুত্ব দিব। আমাৰ ৰিহেব চেণ্টাৰ নাই, আমাৰ ফ্ৰী ৰিহেব চেণ্টাৰ এখন লাগে। ল'ৰা ছোৱালী ৰাস্তাত ড্ৰাগছ লৈ পৰি আছে, আপোনাৰ নিউজ পৰিৱেশন হৈ আছে, তেওঁ ডিষ্ট্ৰিক্টৰ হোৱা নাই, তেওঁ বেলেগৰ পাৰ্চনেল ইনষ্টাগ্ৰাম একাউণ্টত গৈ এইবিলাক খুচৰি আছে। তো মুখ্যমন্ত্ৰী এজনৰ তেনেকুৱা কাম হ'ব নালাগে, উন্নয়নমুখৰ কাম হ'ব লাগে, সমালোচনা কৰিব নালাগে। তো সেইবিলাক বস্তুত ৰস দি ৰাইজক মানে বিপথে লৈ যাব নালাগে, সদায় উন্নয়নমূলক কাম হ'ব লাগে। আৰু মোৰ মেনিফেষ্টত লিখাই আছে, আপোনালোকে চাব পাৰে, যে ইয়াতে মই আপোনাৰ মাত্ৰ 5টা লিখিছোঁ, আৰু মই যদি বিধায়ক হিচাপে আহোঁ, তেনেহ'লে মই কিছুমান অভাৱ অভিযোগ কেন্দ্ৰ মুকলি কৰিম, যিবিলাকত আমি প্ৰত্যক্ষভাৱে জড়িত হ'ব পাৰিম। ইয়াতে আপোনাৰ আছে বানপানীৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, আৰু লগতে খোৱা পানীৰ সমস্যা, এইটো আমি সমাধান কৰিম। যান জঁটৰ সমস্যা, যান জঁটৰ লগতে কিছুমান সমস্যা আছে যে আমাৰ ইয়াতে পাব্লিক ট্ৰান্সপৰ্ট নাই, আৰু বহুত ব্যয়বহুল। ৰেপিড' এইবিলাকত যদি যোৱা যায়, তেনেহ'লে ল'ৰা ছোৱালীবিলাকে কলেজলৈ যাওঁতেই আপোনাৰ 200 টকা ডেইলি খৰচ হয়, খোৱা লোৱাত টান পৰি যায় তেওঁলোকৰ। আমি কিছুমান পাব্লিক ট্ৰান্সপৰ্ট দিম, যিবিলাক বিনামূলীয়া, শাৰীৰিকভাৱে সক্ষম মানুহৰ বাবে, কলেজ স্কুলত যোৱা ল'ৰা ছোৱালীৰ বাবে, আৰু আই মাতৃসকলৰ বাবে। তো সেইবিলাক দিয়াৰ ফলত আমাৰ এখন ফ্লাইঅভাৰ বনাওঁতে যিমান টকা যায়, তাত 10% তাত খৰচ নহয়। তো সেইবিলাক সুবিধা আমি দিম। তাত প্ৰদূষণমুক্ত পৰিৱেশ, প্ৰদূষণৰ কাৰণে গছ গছনি বহুত কাটি পেলোৱা হৈছে। মই নিজে এজন বৃক্ষৰোপণ কৰা মানুহ, জুবিনদাৰ আদৰ্শত চলা মানুহ, তো আমি বৃক্ষৰোপণ কৰিম। আৰু পাহাৰ অঞ্চলত যিসকল জনবসতি স্থাপন কৰি আছে, আমি খিলঞ্জীয়া ভূমিপুত্ৰ, আজি বাহিৰাগত মানুহ আহি তেওঁলোকক পইচা দি বা কিবা প্ৰলোভন দি তেওঁলোকৰ মাটিবিলাক লৈ লৈছে, সেইবিলাকে পাহাৰৰ ফালে উঠি গৈছে। কাৰণ পাহাৰৰ তেওঁলোকে দখল নকৰিলে হয়, যদি মুকলিভাৱে তেওঁ নাথাকিলে, তাত যদি ফেন্সিং দিয়া থাকিলে হয়, বা ফৰেষ্ট ৰিজাৰ্ভ এৰিয়া বুলি বৰ্ড এখন লগোৱা থাকিলে হয়, সেইবিলাক নাছিলে। কাৰণ তেওঁলোকে পাহাৰৰ অঞ্চলত গুচি গ'ল, কাৰণ নিজৰে মাটি ভূমিপুত্ৰ বুলি ভাবি। সেইসকল নাগৰিকক আমি কি কৰিম, কিছুমান চৰকাৰী খালী জেগাত তেওঁ ফ্লেট কিছুমান বনাই দিম, 1 BHK বা 2 BHK ফ্লেট কিছুমান বনাই দিম। বনাই দি তেওঁলোকক তাত প্ৰপাৰ এটা প্লেচিং কৰি দিম। আমি গৈয়ে তেওঁলোক ঘৰখনত আমি বুলডোজাৰ চলাই দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুলডোজাৰ দেখাইছে, তেওঁলোক ভয় দেখাইছে, আমাৰ অতিষ্ঠ হৈছে, ভয় খাই আছে। আদিমিগিৰি অঞ্চলৰ মানুহ বা কিবা গ'লে মোৰ ওচৰত দৌৰি আহে, ভয়ত মানে তেওঁলোকে ভয় খাই আছে, এতিয়া কি কৰোঁ, তেনেকুৱা হৈ আছে। কাৰণ তেওঁলোকৰ মাত মাতিব পাৰোঁ। মই কৈছোঁ যে বুলডোজাৰ আহিলে আমি ৰাস্তাত শুই দিম, আমাৰ গাৰ ওপৰে বুলডোজাৰ যাব লাগিব। আৰু মই যদি জয়যুক্ত হওঁ, আপোনালোকক প্ৰপাৰ প্লেচমেণ্ট দিম। তেওঁলোকে ধুনীয়াকৈ আমি ঘৰ লোৱা অনুষ্ঠান পাতিম, গৃহপ্ৰৱেশ পাতিম, গৃহপ্ৰৱেশ কৰিব, আই মাতৃসকলে নিজে বয় বস্তু তাত আনিব, আনি আমি ঘৰবিলাক আমি ধুনীয়াকৈ ভাঙি দি তাৰপৰা তাত আমি গছপুলি ৰুম নিজ হাতেৰে। নাহৰ ফুলৰ গছ ৰুম, আমি নাহৰ গছ ৰুম জুবিনদাৰ কাৰণে, যে আমাৰ অঞ্চলত নাহৰ গছ থাকিব। সেনেকুৱা আমি বস্তু আমি পৰিকল্পিতভাৱে কৰিম। আমি সেই জোৰ যাৰ মুলুক তাৰ নীতি নকৰোঁ। আৰু আমি আম্বানী আদানীক আমি বিক্ৰী হ'ব নিদিওঁ। আমি আমাৰ সমষ্টি আম্বানী আদানীৰ তাত বিক্ৰী হ'ব নিদিওঁ। আমাৰ চৰকাৰে কাম কৰিব লাগিব। আম্বানী আদানীৰ প্ৰজেক্ট আমাৰ অঞ্চলত নচলিব, সেইটো একদম স্পষ্ট কথা। আমাৰ ল'ৰা ছোৱালীয়ে তাত সংস্থাপন পাব লাগিব, ল'ৰা মানে পাব। আৰু গুপ্তাজী কৰিছে ছুইজাৰলেণ্ড হ'ব বোলে, আমাৰ চিমলা হ'ব। তো ছুইজাৰলেণ্ড চিমলা হ'ব প্ৰথমতে এখন
প্ৰাকৃতিক পৰিৱেশ থাকিব, মিলা প্ৰীতিত থকা এটা পৰিৱেশ হ'ব লাগিব। তাৰপিছত ছুইজাৰলেণ্ড চিমলাতকৈ ধুনীয়া আমাৰ আই মাতৃ অসমী, তাতকৈ ধুনীয়া হ'ব। আপুনি চিমলা ছুইজাৰলেণ্ড বনাব দৰকাৰে নাই। এতিয়া আমি অন্য কথালৈ গৈ আছোঁ। এতিয়া যিহেতু নিৰ্বাচনলৈ আৰু বেছিদিন নাই, এদিন নিৰ্বাচন হ'ব, ভোটাধিকাৰী ভোট সাব্যস্ত কৰিব, এদিন ফলাফলো ওলাব। যদি আপুনি বিধায়ক হৈ নিৰ্বাচিত হৈ আহে, জনতাজনে যদি আপোনাক নিৰ্বাচিত কৰে, তেতিয়াহ'লে সাধাৰণতে এটা অভিযোগ আহে যে বিধায়কে ফোন ৰিচিভ নকৰে। গতিকে আপুনি ৰাইজৰ ফোন ৰিচিভ কৰিবনে? চাওক, এতিয়া যোনে ফোন কৰে মই ফোন ৰিচিভ কৰিয়ে আছোঁ, আৰু বিধায়কজন ব্যস্ততাত থাকে। যোন অভাৱ অভিযোগ কেন্দ্ৰ আমি মুকলি কৰিম। আমাৰ নামঘৰত অভিযোগ কেন্দ্ৰ থাকিব, মছজিদত অভাৱ অভিযোগ কেন্দ্ৰ থাকিব, গীৰ্জাঘৰত অভাৱ অভিযোগ কেন্দ্ৰ থাকিব, যিবিলাক আমাৰ উন্নয়ন সমিতি আছে সেইবিলাক অভাৱ অভিযোগ কেন্দ্ৰ থাকিব। আমাৰ পুৰণি যিটো ব্যৱস্থা আমি সেইটো পুনৰ ঘূৰাই আনিম। অভাৱ অভিযোগ কেন্দ্ৰত তেওঁলোকে আহিব, আমি তাত গাঁৱৰ জ্যেষ্ঠ মানুহজনক আমি বহুৱাম, বা মই বিধায়ক হিচাপে তাত যাম। মোৰ এই মনৰ কথা, মনৰ ব্যথা সকলোৱে ৰাইজে চাব, আৰু যিসকলে চাই তেওঁলোকে শ্বেয়াৰ চুইচটো টিপি দিব, যাতে মোৰ মনৰ কথা, হয়তো আপোনালোকৰ মাজৰো মনৰ কথা এয়াই, কিন্তু আমি এতিয়া প্ৰতিচ্ছবি যাই ভুল যাই আছোঁ। আমি পদুম ফুলটো দেখিলে অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী বুলি ভাবি আছোঁ, আমি হাতখন দেখিলে জৱাহৰলাল নেহৰু বুলি ভাবি আছোঁ, আমি ৰাজীৱ গান্ধী বুলি ভাবিছোঁ, আমি মহাত্মা গান্ধী বুলি ভাবিছোঁ। সেই নহয় ৰাইজ, আমাৰ এতিয়া নাই, আমাৰ সেই আদৰ্শ থকা ৰাজনৈতিক নেতা নাই। সেই লগৰ প্ৰতিচ্ছবিত ভুল নাযাব। মই নেতা নহয়, মই আপোনালোকৰে বেটা। আই মাতৃ দেশৰ কাৰণে বহুত কৰিছোঁ, ভাগৰি গৈছোঁ, কিন্তু মোৰ গাত ইমান শক্তি আছে, মই প্ৰতিবাদী কণ্ঠ হৈ থিয় হ'ব পাৰিম। আৰু বিধানসভাৰ মজিয়াত যেতিয়া প্ৰথমতে সোমাম, মই ভাৰত মাতা কি জয় শব্দটো মই বেয়া নাপাওঁ, কিন্তু জয় আই অসম শব্দটো হোৱাটো মই বেছি ভাল পাওঁ। জয় আই অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গী, এইকেইটা কথা মই ক'ম। আৰু আপোনালোকে চাই থাকিব, যদি আপোনালোকে মোক যোগ্য বুলি ভাবে তেনেহ'লে যোগ্যতা হিচাপে মোক বিধানসভাৰ মজিয়াত পঠাব, আৰু আপোনালোকৰ অঞ্চলৰ এটা প্ৰতিবাদী কণ্ঠ হৈ মই থিয় হ'ম। আপোনালোকৰ অভাৱ অভিযোগ, প্ৰতিটো অভাৱ অভিযোগ মই সুশৃংখলভাৱে মই চলাই নিম, আৰু আপোনালোকৰ মাজৰ পৰাই সৰু সৰু নেতা কিছুমান ওলাই আহিব, সৰু খেলুৱৈ কিছুমান ওলাই আহিব, সজাগ সমাজকৰ্মী কিছুমান ওলাই আহিব, আৰু কোনোৱে ঘৰত বহি থাকিব নালাগে, সকলোৱে ঘৰত সুখ শান্তি বিৰাজমান হ'ব। মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক। এয়া আছিলে অচ্যুত কলিতা। তেখেত মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী। আহি থকা দিনত তেখেতে যথেষ্টখিনি সমাজৰ বাবে কাম কৰক, আৰু ইতিমধ্যে তেখেতে যথেষ্ট উদ্যমেৰে সমষ্টিটোত জঁপিয়াই পৰিছে নিৰ্বাচন যুদ্ধৰ বাবে। আহি থকা দিনত তেখেতে ৰাজনৈতিক জীৱনত সফল হওক, এয়া আমাৰ অভিনন্দন থাকিল। আপোনালোকে চাই থাকিব মেট্ৰ' নিউজ গুৱাহাটী।